2015 চনত উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাত আহোম ৰজা প্ৰমদত্ত সিংহৰ দিনৰে পৰা চলি অহা হাজোৰ পৰম্পৰা খেল বুলবুলি চৰাইৰ যুঁজ প্ৰতি মাঘৰ দুমিহিৰ দিনা অনুষ্ঠিত হৈ আহিছিল আৰু সেই খেলখন মহামান্য উচ্চতম ন্যায়ালয়ৰ 2015 চনৰ নিৰ্দেশৰ পিছত অসম চৰকাৰে এই খেল বন্ধ কৰি ৰাখিছিলে। শেহতীয়াভাৱে অসম চৰকাৰৰ কেবিনেটে নগাঁৱৰ আহাতগুৰিৰ মহৰ যুঁজৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে। যেহেতু হাজোৰ এই বুলবুলি চৰাইৰ যুঁজখন আহোম ৰজাৰ দিনৰ পৰাই প্ৰচলিত হৈ অহা এখন খেল, ইয়াত কোনো চৰাইৰ প্ৰাণহানি নহয়। গতিকে এই খেলখনৰ হাজোৰ মানুহৰ কাৰণে এটা স্বাভিমান, এটা পৰিচয়। অসম চৰকাৰে আহাতগুৰি মহৰ ক্ষেত্ৰত যি ধৰণৰ কেবিনেট সিদ্ধান্ত লৈ ইয়াক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰিছে, একেধৰণে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত প্ৰতি বছৰে পালন কৰি অহা বুলবুলি চৰাইৰ যুঁজ একেধৰণৰ কেবিনেটৰ সিদ্ধান্তৰ অধীনলৈ আনি অসম চৰকাৰে বুলবুলি চৰাইৰ যুঁজ এইবেলিৰ পৰাই আৰম্ভ কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰাৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। আৰু এই বুলবুলি চৰাইৰ লগত হাজো মানুহৰ আৱেগ, অনুভূতি, স্বাভিমান সকলো জড়িত। অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ লৈ হাজোবাসীৰ এই প্ৰাণৰ যি বুলবুলি চৰাইৰ খেলৰ যুঁজ, ইয়াক সন্মান জনাই অনুমতি প্ৰদান কৰিব বুলি মই আশা ৰাখিছোঁ। হাজো পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ শ্ৰদ্ধাৰ দলৈ শিৱপ্ৰসাদ শৰ্মা, দ্বিজেন ভৰালিকে ধৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলেও সমগ্ৰ হাজোবাসী ৰাইজে এই বুলবুলি চৰাইৰ যুঁজখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নগাঁৱৰ আহাতগুৰিৰ মহৰ যুঁজৰ অনুমতি প্ৰদান কৰাৰ দিনৰ পৰাই আৰু তাৰ আগৰ পৰাও এই খেল বন্ধ কৰাৰ ক্ষেত্ৰত হাজোৰ মানুহৰ অন্তৰ কান্দি উঠিছিল। আৰু এতিয়া শেহতীয়াভাৱে অসম চৰকাৰৰ এই পদক্ষেপ অতি প্ৰশংসনীয়। পৰম্পৰাগত খেলসমূহক সন্মান জনাই মহৰ যুঁজৰ যেনেকৈ অনুমতি প্ৰদান কৰিছে, বুলবুলি চৰাইৰ যুঁজো অতি সোনকালে অনুমতি প্ৰদান কৰি হাজো অঞ্চলৰ লগতে আহোমৰ ৰজাৰ দিনৰ পৰা প্ৰচলন হৈ থকা খেলৰ যিটো পৰম্পৰা তাক ৰক্ষা কৰাৰ কাৰণে অসম চৰকাৰে বিশেষ উদ্যোগ লোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ।